Question number 1 to চোৱা কি কৈছে আমাক what is a sex pyramid এই কোৱেশ্চনটো বহু বছৰ আগত ৰিপিট হৈছিল আহি গৈছিল হয় বয়স লিংগ পিৰামিড কি ইয়াৰ উত্তৰটো চোৱা an a-sex pyramid is a geographical representation of the population age and gender distribution usually in the form of a bar chart হয় বয়স লিংগ পিৰামিড হৈছে জনসংখ্যাৰ বয়স মনত ৰাখিবা জনসংখ্যাৰ বয়স আৰু লিংগ বিভাজনক দেখুৱাই এটা গ্ৰাফিকেল প্ৰতিনিধিত্ব সাধাৰণতে এটা বাৰৰ আকাৰত হয় আমি দেখা পাওঁ হয় না পিৰামিডৰ কথা কৈছে এনেকুৱা পিৰামিড থাকে হয় না যাক আমি কি জনসংখ্যাবোৰ দেখা পাওঁ আৰু কি লিংগ অনুপাতবোৰো দেখা পাওঁ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 to চোৱা ইন হোৱাট কেটেগৰী অফ এক্টিভিটিজ ইজ ট্ৰেড ইনক্লুড বাণিজ্য কোন বৰ্গৰ কাৰ্যকলাপৰ অন্তৰ্ভুক্ত একেবাৰে সহজ বহু বছৰ আহি থাকে কিন্তু তোমালোকক কৈ দিওঁ যে যিকোনো এটা এক্টিভিটিৰ নাম ক'ব কেটেগৰীৰ নাম ক'ব কেটেগৰী এক্টিভিটিটো কোনটো ট্ৰেডৰ কোনটো এক্টিভিটিৰ লগত সংযুক্ত মানে অন্তৰ্ভুক্ত তেনেকুৱা ধৰণৰ কোৱেশ্চন বহু বছৰ আহি থাকে এই ভিডিঅ'টোতো আছে তো তোমালোকে গোটেইবোৰ পাই থাকিবা উত্তৰটো চোৱা ট্ৰেড ইজ ইনক্লুড ইন টাৰ্চাৰী ইকনমিক এক্টিভিটি হয় বাণিজ্য তৃতীয় অৰ্থনৈতিক কাৰ্যকলাপৰ অন্তৰ্ভুক্ত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 to চোৱা হোৱাট ইজ মিনাৰেল মানিক কি এই কোৱেশ্চনটো বহু বছৰ আহিছে তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় চোৱা মিনাৰেল এ নেচাৰেলি অকাৰিং inorganic substance with a definite chemical composition and crystalline structure হৈছে মানিক কি চোৱা মানিক এটি এক প্ৰাকৃতিকভাৱে হোৱা অজৈব পদাৰ্থ যাৰ নিৰ্দিষ্ট ৰাসায়নিক সংগঠন আৰু স্ফটিক গঠন থাকে ওকে মনত ৰাখিবা তোমালোকে মানিক কি হোৱাট ইজ মিনাৰেল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 to চোৱা হোৱাট ডু ইউ মিন বাই কমিউনিকেশ্যন যোগাযোগ বুলিলে কি বুজা মই তোমালোকক কৈ দিওঁ যোগাযোগ এই যোগাযোগৰ ওপৰত যিকোনো প্ৰশ্ন আহিব 1 নম্বৰীয়া 2 নম্বৰীয়া বা 3 নম্বৰীয়া বা 5 নম্বৰীয়া হয় যোগাযোগ ব্যৱস্থাৰ ওপৰত কিন্তু প্ৰশ্ন প্ৰত্যেক বছৰে আহে তো অলৰেডি আমি আলোচনা কৰিছিলো তোমালোকে আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই ডেসক্ৰিপচনত গোটেইবোৰ তোমালোকে বহুতে কমেন্ট কৰি থকা যে স্যাৰ 3 নম্বৰীয়া দিয়ক স্যাৰ 5 নম্বৰীয়া লং কোৱেশ্চন অলৰেডি মই বনাই থৈ দিছো তোমালোকে ডেসক্ৰিপচনত চোৱা এই ভিডিঅ'টো ডেসক্ৰিপচনত যোৱা গৈ কেনে তোমালোকে বহু কেইটামান পাবা চেপ্টাৰ ওয়াইজো আছে ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত অল প্ৰি ফাইনাল এক্সাম বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনাল এক্সামৰ আছে তো তোমালোকে কমেন্ট দিয়াৰ খলনি ডেসক্ৰিপচনত গৈ তোমালোকে চেক কৰা অলৰেডি ভিডিঅ' বনাই থৈ দিছো ওকে তো আশা কৰো তোমালোকে সকলোৱে ডেসক্ৰিপচনত গৈ বাকি যিমানবোৰ ভিডিঅ' আছে গোটেইবোৰ প্লেলিষ্ট বনোৱা আছে তোমালোকে ধুনীয়াকে চাই ল'বা তো চোৱা what do you mean by communication উত্তৰটো চোৱা communication is the exchange of information ideas or feelings between individuals or group হয় communication মানে কি কমিউনিকেশ্যন অথবা যোগাযোগ মানে হৈছে ব্যক্তি বা গোটৰ মাজত তথ্য ধাৰণা অনুভূতি আদান প্ৰদান বুজি পাইছা যিকোনো আইডিয়া হ'ব পাৰে হয়নে ফিলিংস হ'ব পাৰে যেনে আমি ফোন কলেৰে যোগাযোগ স্থাপন কৰো হয়নে চিঠি পত্ৰৰে যোগাযোগ স্থাপন কৰো তো এইবোৰ এটা কি হয় মাধ্যম হয় যাৰ জৰিয়তে কিছুমান ইন্ডিভিজুৱেলছ বা গ্ৰুপৰ মাজত কি যিকোনো মনৰ ভাৱ ফিলিং আইডিয়া হয়নে ইনফৰমেশন কি হয় স্থানান্তৰ হয় বুজি পাইছা এজনৰ পৰা আনজনলৈ যায় Next question number 5 to চোৱা who developed the concept of human development মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ইয়াৰ উত্তৰটো মই লিখা নাই কাৰণ ইয়াৰ উত্তৰটো আমি যি এমসিকিউ আলোচনা কৰিছিলো 4 নম্বৰৰ কাৰণে তাত আমি অলৰেডি আলোচনা কৰিছিলো তো আশা কৰো তোমালোকে সকলোৱে জানা তো তোমালোকে কমেন্ট কৰা নিজে সকলোৱে কমেন্ট কৰা 5 নম্বৰ লিখি কেনে তোমালোকে উত্তৰটো কমেন্ট কৰা who developed the concept of human development মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ওকে বা 6 to চোৱা what do you mean by transhumans ঋতু প্ৰবাহ বুলিলে কি বুজায় এই কোৱেশ্চনটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ এই বছৰ প্ৰি ফাইনাল এক্সামতো বহু কেইটা জিলাতে এই কোৱেশ্চনটা আহিছিল what do you mean by transhumans ঋতু প্ৰবাহ বুলিলে কি বুজায় উত্তৰটো চোৱা transhumans refers to the seasonal movement of livestock between different grazing area usually from lowlands in winter to highland in summer হৈছে ঋতু প্ৰবাহ চোৱা ট্ৰান্সহিউমেন্স বুলিলে গ্ৰীষ্মকালত উচ্চ ভূমিলৈ আৰু শীতকালত নিম্ন ভূমিলৈ পশু বলগীয়া
জনসাধাৰণৰ স্থানান্তৰণক বুজায় বুজি পাইছে ট্ৰান্সহিউমেন্স মানে কি যিবোৰ পশুপালকসকল আছে তেওঁলোকে কি কৰে চোৱা গ্ৰীষ্মকালত উচ্চ ভূমিলৈ হয় পাহাৰ এটা আছে ধৰি লও এইটো এটা পাহাৰ যেতিয়া কি কৰে গৰম দিন আহে হয় না সামাৰ সিজন আহে সামাৰ সিজনে কি হয় তেওঁলোকে মুভমেন্ট কৰে তেওঁলোকে উচ্চতালৈ মুভমেন্ট কৰে ফৰ এক্সাম্পল এইখিনি ঠাইত তেওঁলোকে কি কৰিব তেওঁলোকে পশুপালন কৰিব আৰু যেতিয়া ঠাণ্ডাৰ দিন আহি যায় তেতিয়া আমি গম পাওঁ পাহাৰ বা পৰ্বতবোৰৰ ওপৰত কি কৰে বৰফ পৰি যায় ন বৰফ আবৃত বৰফ পৰে তেতিয়া তেওঁলোকে কি কৰে এই ঠাণ্ডাৰ দিনত তেওঁলোকে একদম তললৈ নামি আহে বুজি পাইছা তো এই যোনটো তেওঁলোকৰ মুভমেন্ট আছে এই যোনটো তেওঁলোকৰ প্ৰবাহ আছে হয়নে তেওঁলোকৰ যি ঠাই সলনি কৰা স্থানান্তৰণ কৰা ব্যৱস্থাটো আছে ইয়াকে কি বুলি কোৱা হয় ঋতু প্ৰবাহ মানে ঋতুৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি কৰে তেওঁলোকে মুভমেন্ট কৰে বুজি পাইছা আশা কৰো সকলোৱে বুজি পাইছা কমেন্ট কৰি জনোৱা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 7 টো চোৱা which is the first oil refinery in the state of Assam অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো এইটোৰ উত্তৰ কবই নালাগে তোমালোকে অলৰেডি জানা ওকে তো তোমালোকে 7 নম্বৰ লিখি উত্তৰটো কমেন্ট কৰা নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা give the definition of sustainable development বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া বহু বছৰ আৰু প্ৰত্যেক বছৰে এই প্ৰশ্নটো আহিবই নহয়বা সাস্টেইনেবল ডেভেলপমেন্ট অথবা বহনক্ষম উন্নয়ন ব্যৱস্থাৰ ওপৰত 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন আহিয়ে থাকে তো তোমালোকে ভাল ধৰণে চাবা ওকে তো উত্তৰটো চোৱা সাস্টেইনেবল ডেভেলপমেন্ট ইজ দ্য ডেভেলপমেন্ট that meets the need of the present without compromising the ability of future generation to meet their own needs হয় বহনক্ষম উন্নয়ন হৈছে এনে এক উন্নয়ন যি বৰ্তমান প্ৰয়োজনসমূহ পূৰণ কৰাৰ সৈতে ভৱিষ্যত প্ৰজন্মৰ নিজস্ব প্ৰয়োজন পূৰণৰ ক্ষমতা অক্ষুণ্ণ ৰাখে বুজি পাইছা তো যিকোনো বস্তু এটা আমাক যিমানখিনি দৰকাৰ হৈ আছে যিমান প্ৰাকৃতিক সম্পদ আছে সেইখিনি সম্পূৰ্ণ কৰাৰ পিছতো আমাৰ যি আহিবলগীয়া প্ৰজন্ম আছে মানে ফিউচাৰ জেনেৰেশ্যন আছে আহিবলগীয়া যি জেনেৰেশ্যনটো আছে তাৰ কাৰণে কি কৰিব লাগিব বচাব লাগিব এই গোটেই চিন্তাধাৰা এই গোটেই প্ৰচেছটোকে কি বুলি কোৱা হয় সাস্টেইনেবল ডেভেলপমেন্ট অথবা বহনক্ষম উন্নয়ন ব্যৱস্থা বুলি কোৱা হয় ওকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো Question number 9 to Swa. When was the first complete population census in India conduct? ভাৰতবৰ্ষৰ প্ৰকৃততে সম্পূৰ্ণ লোকগণনা কোন চনত আৰম্ভ হৈছিল একেবাৰে সহজ কিন্তু বহু বছৰ আহি থাকে ইম্পৰ্টেন্ট হয় উত্তৰটো চোৱা the first complete population census in India was conducted in 1881 ভাৰতবৰ্ষৰ প্ৰকৃততে সম্পূৰ্ণ লোকগণনা 1881 চনত আৰম্ভ হয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা what is population doubling time জনসংখ্যা দ্বিগুণ সময় বুলিলে কি বুজা চোৱা প্ৰশ্নটোতে আমাৰ উত্তৰ আছে যে জনসংখ্যা ডাবলৰ কথা কৈছে হয় না ডাবলিংৰ কথা কৈছে হয় উত্তৰটো চোৱা তোমালোকে পপুলেশ্যন ডাবলিং টাইম ৰিফাৰ টু দা time required for a population to double in size at a constant growth rate হয় জনসংখ্যা দ্বিগুণ সময় বুলি সেই সময় বুজায় যেতিয়া এক নিৰ্দিষ্ট বৃদ্ধি হাৰত জনসংখ্যা দুগুণ হ'ব বুজি পাইছা এটা নিৰ্দিষ্ট যি বৃদ্ধিৰ হাৰ আছে জনসংখ্যা বৃদ্ধি হৈ প্ৰথমত যিমান আছিল ফৰ এক্সাম্পল প্ৰথমত আছিল 10 আছিল তাৰ পিছত এক বছৰ পিছতে যেতিয়া 20 হৈ যাব যি জনসংখ্যা তেতিয়া কি কোৱা হ'ব ইয়াক পপুলেশ্যন ডাবলিং হ'ব দ্বিগুণ সময় বুলি কোৱা হয় বুজি পাইছা এক বছৰৰ ভিতৰত বুজি পাইছা ওকে নেক্সট কুৱেশ্যন লাগবহিব পাৰিম নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যনটো চোৱা ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড একেবাৰে সহজ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো চোৱা ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন তিনচুকীয়া ডিষ্ট্ৰিক্ট অফ আসাম হয় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া জিলাত অৱস্থিত অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকক এটা কথা কৈ দিওঁ যে অসমৰ যিমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যান কেইখন কোন জিলাত অৱস্থিত তোমালোকে চাই যাবা অলৰেডি আমি ভিডিঅ' বনাই থৈ দিছো মই ভিডিঅ' বনাইছোৱে হয় প্ৰতিটো ভিডিঅ'ত আছে গোটেইকেইটাই আছে তো তোমালোকে তথাপিতো ভিডিঅ' গোটেইকেইটা যদি চাব নোৱাৰা তোমালোকে গুগল কৰি হলে তোমালোকে চাই যাবা কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে নেশ্যনেল পাৰ্ক আছে আৰু কোন জিলাত অৱস্থিত ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 12 টো চোৱা নেম দ্য সোৰ্স অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় উত্তৰটো চোৱা সোৰ্স অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ হৈছে সীমা য়ংডুং গ্লেচিয়াৰ তিব্বত কি হৈছে নামটো হয় ব্ৰহ্মপুত্ৰ নদীৰ উৎস হৈছে সেমা য়ংডুং হিমবাহ তিব্বত বুজি পাইছা মনত থাকিব তোমালোকৰ ভালকে মনত কৰি লবা এই নামটো বহুতে ইম্পৰ্টেন্ট কেৱল তোমালোকৰ হাই সেকেন্ডাৰী এক্সাম নহয় বাকি বহুত কম্পিটিটিভ এক্সামবোৰতো আহি থাকে
Next question number 13 to soa. What is the full form of NHAI? NHAI সম্পূৰ্ণ নাম কি? উত্তৰটো চোৱা, the full form of NHAI is National Highway Authority of India. একেবাৰে সহজ, মনত ৰাখিবা National Highway Authority of India. Next question লাগবাহু, question number 14 to চোৱা. Write the name of a disease caused by water pollution. পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম। যিকোনো এবিধ বেমাৰৰ নাম লিখিব দিছে, তো উত্তৰটো হ'ব কলেৰা। হয়, এইটো ৰ হয়। Okay, cholera. Monot rakhiba. Next question number 15 to soa. Where the Rengma Hill is situated. Hoy, Rengma pahar kot obostito. Yar uttor to hoise the Rengma Hill situated in Nagaland and Assam. উত্তৰ তো সোৱা, ৰেংমা পাহাৰ নাগালেণ্ড আৰু অসমত অৱস্থিত। হয়, তোমালোকে ডাইৰেক্ট নাগালেণ্ড লিখিলেও কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন লাগবাহু, কুৱেশ্যন নম্বৰ 16 to সোৱা. ইন হুইচ ডিষ্ট্ৰিক্ট দ্য লিটাৰেচি ৰেট ইজ হাই ইন আছাম এজ পাৰ দ্য চেন্সাছ 2011? অসমৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি সৰ্বাধিক? ইয়াৰ উত্তৰটো হৈছে এজ পাৰ দ্য চেন্সাছ 2011 কামৰূপ মেট্ৰপলিটেন ডিষ্ট্ৰিক্ট হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট ইন আছাম। মনত ৰাখিবা, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কামৰূপ মহানগৰ জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন লাগবাহু, কুৱেশ্যন নম্বৰ 17 to সোৱা. হোৱাট ইজ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে? ট্ৰান্স চাইবেৰিয়ান ৰেলপথ কি? অতিকৈ ইম্পৰ্টেণ্ট। ট্ৰান্স চাইবেৰিয়ান ৰেলৱেৰ কথা হয় 1 নম্বৰীয়া প্ৰশ্নত আহিয়ে থাকে। অ'কে, তো MCQ তো আমি পাইছিলোঁ ট্ৰান্স চাইবেৰিয়ান ৰেলৱেৰ যিমান দিশ আছিল সেই দিশটোও থাকে, বা কোন ঠাই সংযোগ কৰে সেইটোও তোমালোকক MCQ দি দিয়ে কিন্তু। তো এই উত্তৰটো তোমালোকে গোটেইখিনি পাই যাবা, ভালকৈ চোৱা। দ্য ট্ৰান্স চাইবেৰিয়ান ৰেলৱে ইজ দ্য লংগেষ্ট ৰেলৱে লাইন ইন দ্য ৱৰ্ল্ড। হয়, ট্ৰান্স চাইবেৰিয়ান ৰেলৱে যোনটো আছে সেইটো হৈছে কি লংগেষ্ট ৰেলৱে লাইন ইন দ্য ৱৰ্ল্ড, কানেক্টিং মস্কো ইন ৱেষ্টাৰ্ণ ৰাছিয়া টু ভ্লাডিভষ্টক ইন দ্য ইষ্ট। হয়, ক'ত কানেক্ট কৰিছে শুনা, কানেক্টিং মস্কো যি ৰাছিয়াৰ মস্কো আছে, মস্কো ইন ৱেষ্ট ৰাছিয়া টু ভ্লাডিভষ্টক ইন ইষ্ট। ৱেষ্টৰ পৰা ইষ্টলৈ কানেক্ট হৈ আছে, মস্কোৰ পৰা ভ্লাডিভষ্টকলৈ কানেক্ট কৰি আছে। কভাৰিং এ ডিষ্টেঞ্চ of about 9,289 কিলোমিটাৰ। কিলোমিটাৰটো তোমালোকে চাই ল'বা অকণমান, একজেক্টলি কিছুমান বহুত ঠাইত কি হৈ থাকে, কিতাপত বেলেগ থাকে, বাট গুগলত বেলেগ থাকে, বা বেলেগ কিছুমান কিতাপতো কি থাকে, বেলেগ থাকে। তো তোমালোকে নিজৰ যোনটো কিতাপ আছে সেইটোত চাই ল'বা। অ'কে, উত্তৰটো চোৱা, ট্ৰান্স চাইবেৰিয়ান ৰেলপথ হৈছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ, যি পশ্চিম ৰাছিয়াৰ মস্কো চহৰক পূৰ্বৰ ভ্লাডিভষ্টক চহৰৰ সৈতে সংযোগ কৰে আৰু প্ৰায় 9,289 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। নেক্সট কুৱেশ্যন লাগবাহু, কুৱেশ্যন নম্বৰ 18 to সোৱা. হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ ইষ্টাৰৱাইল ৰাজস্থান কেনেল? কৈছে যে পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি? পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি? ইয়াৰ উত্তৰটো হৈছে বৰ্তমান নাম কি? ইন্দিৰা গান্ধী কেনেল। মনত ৰাখিবা, ইন্দিৰা গান্ধী খাল। কিন্তু কেতিয়াবা ওলোটাই কৈ আহে যি ৰাজস্থানৰ ইন্দিৰা গান্ধীৰ খাল আছে তাৰ পূৰ্বৰ নামটো কি আছিল? তেতিয়া তোমালোকে লিখিব লাগিব ৰাজস্থান কেনেল। হয়, ৰাজস্থান খাল বুলি লিখিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 19 to সোৱা. উইচ টাইপ পলিউশ্যন কজ এচিড ৰেইন? হয়, কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে? ইয়াৰ উত্তৰটো হৈছে এয়াৰ পলিউশ্যন কজ এচিড ৰেইন। হয়, বায়ু প্ৰদূষণে কি কৰে? এচিড বৰষুণ সৃষ্টি কৰে। নেক্সট কুৱেশ্যন নম্বৰ 21 to সোৱা. ইন হাউ মেনি কেটেগৰী দ্য আৰ্বান চেণ্টাৰ্ছ হেভ বিন ক্লাছিফাইড বাই চেন্সাছ অফ ইণ্ডিয়া? ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে? উত্তৰটো চোৱা, আৰ্বান চেণ্টাৰ্ছ ইন ইণ্ডিয়া হেভ বিন ক্লাছিফাইড ইনটু 6 কেটেগৰী বাই দ্য চেন্সাছ অফ ইণ্ডিয়া। হয়, মনত ৰাখিবা, ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক 6টা শ্ৰেণীত বিভক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন লাগবাহু, কুৱেশ্যন নম্বৰ 22 to সোৱা. ইন ইণ্ডিয়া ইন বিটুইন হুইচ মান্থ ইন ইংলিছ কেলেণ্ডাৰ দ্য খাৰিফ ক্ৰপছ হেভ বিন কাল্টিভেটেড? আমাক কৈছে যে ভাৰতবৰ্ষত খৰিফ শস্যৰ খেতি ইংৰাজী কোন মাহৰ ভিতৰত কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ইন ইণ্ডিয়া খাৰিফ ক্ৰপছ আৰ কাল্টিভেটেড বিটুইন জুন টু অক্টোবৰ। মনত ৰাখিবা, খাৰিফ যিবোৰ শস্য আছে, খাৰিফ ক্ৰপবোৰ ভাৰতবৰ্ষত কিমান? খাৰিফ শস্য জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 23 to সোৱা. হুইচ টাইপ অফ এনাৰ্জি চ'ৰ্চ আৰ কল্ড ছাষ্টেইনেবল এনাৰ্জি চ'ৰ্চ? কি ধৰণৰ শক্তিৰ উৎসক ধাৰণক্ষম শক্তি
সৰি বহনক্ষম হ'ব বহনক্ষম শক্তিৰ উৎস কোৱা হয় উত্তৰটো চোৱা sustainable energy source are those that can be replaced naturally and do not deplete over time such as solar wind hydro and biomass energy যিসকল শক্তিৰ উৎস প্ৰাকৃতিকভাৱে পুনৰ কি কৰা হয় পুনৰ উদ্ধাৰ কৰিব পাৰি বা পুনৰ ব্যৱহাৰ কৰিব পাৰে আৰু সময়ৰ সৈতে শেষ নোহোৱালৈকে চলি থাকে তেনে যেনে সৌৰ শক্তি বতাহ শক্তি বিদ্যুৎ শক্তি আৰু জৈৱ শক্তি সেইবোৰক কি ধাৰণক্ষম শক্তিৰ উৎস বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা হোৱাট ইজ এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি কৃষিভিত্তিক উদ্যোগ কি একেবাৰে সহজ কিন্তু বহুতে ইম্পৰ্টেণ্ট বহুত বছৰত এই কুৱেশ্যনটো আহি থাকে এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি কি 2 নম্বৰীয়া প্ৰশ্নটো আহে এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি হোৱাট ইজ এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি গিভ টু এক্সাম্পলছ এনেকৈ আহিব পাৰে কৃষিভিত্তিক উদ্যোগ কি তাৰ উদাহৰণ দিয়া এনেকৈ 2 নম্বৰতো আহে উত্তৰটো চোৱা এগ্ৰ বেছ ইণ্ডাষ্ট্ৰিজ আৰ ইণ্ডাষ্ট্ৰিজ ডেট ইউজ এগ্ৰিকালচাৰ প্ৰডাক্ট এজ ৰ materials to produce good কৃষিভিত্তিক উদ্যোগ হৈছে এনে উদ্যোগ যি কৃষিজাত সামগ্ৰী কেঁচা মাল হিচাপে ব্যৱহাৰ কৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰে বুজি পাইছা যিকোনো এটা ইণ্ডাষ্ট্ৰিয়ে যেতিয়া কৃষিভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰি বস্তু উৎপাদন কৰে যেনে চেনি কল হয় না চেনি উদ্যোগটো সুগাৰ উদ্যোগ হয় সুগাৰ উদ্যোগটো কি কুঁহিয়াৰৰ ওপৰত ডিপেন্ড হয় না কুঁহিয়াৰ কি হয় এটা খেতি হয় তো কৃষিভিত্তিক উদ্যোগৰ ভিতৰত কি পৰিব চেনি উদ্যোগটো পৰিব নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা হোৱাট ইজ মাইগ্ৰেশ্যন প্ৰব্ৰজন কি অতিকৈ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ প্ৰব্ৰজন কি ইয়াৰ কাৰকবোৰ কি হয় প্ৰব্ৰজন কি কাৰণত হয় তাৰ প্ৰাকৃতিক কাৰক আৰু ভৌগোলিক কাৰক আৰু অৰ্থনৈতিক কাৰকবোৰ কথা বহুখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট আহে এই মাইগ্ৰেশ্যনৰ পৰা গোটেইবোৰ আলোচনা কৰিম অহাকালি বা আজিৰ ভিতৰত যি ভিডিঅ' আহিব সেইবোৰত গোটেই ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰবোৰে আলোচনা কৰিম উত্তৰটো চোৱা মাইগ্ৰেশ্যন ৰিফাৰ টু দ্য মুভমেণ্ট অফ পিপল ফ্ৰম ওৱান প্লেচ টু আনাডাৰ আইদাৰ টেম্পৰলি অৰ পাৰ্মানেণ্টলি for various reasons such as employment education or better life condition হৈছে বুজি পাইছা একেবাৰে সহজতে প্ৰব্ৰজন কি হল প্ৰব্ৰজন হৈছে বিভিন্ন কাৰণ যেনে চাকৰি শিক্ষা বা উন্নত জীৱন যাপনৰ বাবে মানুহ এটা এক ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিতভাৱে গতি কৰা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰব্ৰজন বুলি কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা ডিফাইন লিনিয়াৰ সেটেলমেন্ট ৰৈখিক বসতিৰ সংজ্ঞা দিয়া অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰৈখিক বসতি হয় আমি আস্থানি দেখাই দিছো ৰৈখিক বসতি কাক বুলি কোৱা হয় হয়নে উত্তৰটো চোৱা এ লিনিয়াৰ সেটেলমেন্ট ইজ এ টাইপ অফ সেটেলমেন্ট দ্যাট ডেভেলপ এলং এ ৰোড ৰিভাৰ ৰেলৱে লাইন অৰ কোষ্ট লাইন ইন এ ষ্ট্ৰেইট অৰ কাৰ্ভ লাইন বুজি পাইছা ৰৈখিক বসতি হৈছে এনে ধৰণৰ বসতি যি ৰাস্তা হয়নে ধৰি লোৱা এইটো এটা ৰাস্তা হয়নে ৰাস্তা নদী ধৰি লোৱা এটা নদীও গৈছে এনেকে বুজি পাইছা নদীও এটা গৈছে ৰেলপথ আৰু উপকূলৰ কাষে কাষে খুজ বা বাকুৰ আকাৰে গঠিত হোৱা তো এই যি সিধা এটা ৰোড গৈছে ৰোডৰ কাষে কাষে আমি কি কম মানুহৰ ঘৰবোৰ দেখা পাম তো এনেকুৱা দেখা যায় একেবাৰে একদম কি হৈছে লিনিয়াৰ লাইন এটা নিচিনা হৈ আছে তাকে কি বুলি কোৱা হয় ৰৈখিক বসতি হয়তো ৰোড ৰাস্তাৰ কাষত হ'ব পাৰে নাইবা ৰেলৱে লাইনৰ কাষত হয় না নাইবা যিমানবোৰ উপকূলীয় অঞ্চলবোৰ আছে ব্ৰিজবোৰ আছে তাতো আমি কি দেখা পাম এনেকুৱা সিধা একেবাৰে লাইনকে ঘৰবোৰ সাজি থৈ দিছে তো তাকে কি বুলি কোৱা হয় লিনিয়াৰ হয়নে মনত ৰাখিবা লিনিয়াৰ বা ৰৈখিক বসতি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 27 টো চোৱা which soil is suitable for cotton cultivation কপাহ খেতিৰ বাবে কোনবিধ মাটি উপযোগী ইয়াৰ উত্তৰটো চোৱা একেবাৰে সহজ ব্ল্যাক সয়েল কলা মাটিটো অতিকৈ উপযোগী নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা give an example of plantation crop ৰোপণ কৃষিৰ এটা উদাহৰণ দিয়া উত্তৰটো হৈছে plantation example of plantation crop is tea ৰোপণ কৃষিৰ এটা উদাহৰণ হ'ল চাহ নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা name oil ৰিফাইনাৰী অফ আসাম অসমৰ এটা তেল শোধনাগাৰৰ নাম লিখা বহুত কেইটা আছে হয়নে তোমালোকে যিকোনো এটাৰ নাম কমেন্ট কৰা 29 লিখি কেনে তাৰ উত্তৰটো তোমালোকে কমেন্ট কৰা যোনে 29 লিখি কমেন্ট কৰিবা মই ভাবিম সকলোৱে ইমান সময়লৈকে ভিডিঅটো চাই আছে আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা হয় তোমালোকে সম্পূৰ্ণ চাবা তোমালোকে হয়তো বেছিভাগ কুৱেশ্যন জানাই তোমালোকৰ মনত আছে বাট তোমালোকৰ ৰিভিজন হৈ যাব ন দুই এটা নজনাখিনি তোমালোকে শিকি লবা তো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা নেক্সট কুৱেশ্যন আগবাঢ়ো
Question number 32 চোৱা give an example of quaternary activity চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া একেবাৰে সহজ example of quaternary activity is research and development হয় চতুৰ্থ বৃত্তিৰ এটা উদাহৰণ হৈছে গৱেষণা আৰু উন্নয়ন next question number 31 to চোৱা name one biosphere reserve of Assam অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন very important হয় ইয়াৰ উত্তৰটো তোমালোকে চোৱা উত্তৰটো হৈছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানস জৈৱ সংৰক্ষিত অঞ্চল next question number 32 to চোৱা name of the state where Hooghly industrial region is located হুগলি উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম কি একেবাৰে সহজ ইয়াৰ উত্তৰটো হৈছে ওয়েস্ট বেংগল অথবা পশ্চিম বংগ next question number 33 to চোৱা one mining town of Assam অসমৰ এখন খনিভিত্তিক নগৰৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে তিতাবৰ মনত ৰাখিবা তিতাবৰ next question number 34 to চোৱা one administrative city of Assam অসমৰ এখন প্ৰশাসনীয় চহৰ একেবাৰে সহজ দিছপুৰ হ'ব ইয়াৰ উত্তৰটো হয়নে next question number 35 to চোৱা one type of non ferrous mineral এবিধ অ-লৌহ জাতীয় খনিজ পদাৰ্থ ইয়াৰ উত্তৰটো হৈছে বক্সাইট মনত ৰাখিবা বক্সাইট question number 36 to চোৱা location of Tata iron and steel plant Tata লৌহ উদ্যোগৰ অৱস্থিতি লিখা ইয়াৰ উত্তৰটো হৈছে location of Tata iron and steel plant is Jamshedpur Jharkhand ক'ত আছে Tata লৌহ উদ্যোগ অৱস্থিত ক'ত আছে Jamshedpur Jharkhand next question number 37 to চোৱা highest amount of sugar producing state of India ভাৰতৰ সৰ্বাধিক চেনি উৎপাদন কৰা ৰাজ্যখনৰ নাম হৈছে মনত ৰাখিবা উত্তৰ প্ৰদেশ আটাইতকৈ বেছি চেনি উৎপাদন কৰা ৰাজ্যখন হৈছে ভাৰতৰ ভিতৰত উত্তৰ প্ৰদেশ next question number 38 to চোৱা one national park of Assam অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা একেবাৰে সহজ তোমালোকে এটা নাম লিখি দিবা আৰু কিন্তু তোমালোকে কমেন্ট কৰি জনোৱাচোন বৰ্তমান সময়ত প্ৰেজেন্ট টাইমত 2025 ৰ এই মাৰ্চ মাহলৈ বৰ্তমান সময়লৈ আমাৰ অসমৰ কেইখন নেশনেল পাৰ্ক অথবা ৰাষ্ট্ৰীয় উদ্যান আছে বৰ্তমান সময়লৈকে তোমালোকে জনে জানা কমেন্ট কৰি জনোৱা নেক্সট কুৱেশ্যন ওকে আজিলৈ ইমানখিনি আছিল যিমানবোৰ আমাৰ শৰ্ট কুৱেশ্যন আছিল ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন গোটেইটা কভাৰ কৰিলো আমি এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ গোটেইখিনিয়ে এক নম্বৰীয়া শৰ্ট কুৱেশ্যন আনসাৰ কমন আহিব কিন্তু ইয়াৰ পিছত আৰু এটা ভিডিও অহা বাকি আছে ইয়াৰ পিছত এটা ভিডিও আহিব শৰ্ট কুৱেশ্যন এক নম্বৰীয়া কুৱেশ্যনৰে তোমালোকক কৈ দি আছো সেই ভিডিওটো থাকিব অল অসমত যিমানবোৰ প্ৰি ফাইনেল এক্সাম হৈছিল মই সকলোৰে নহয় বেছিভাগ জিলাৰে যি প্ৰশ্নকাকত প্ৰি ফাইনেল এক্সামৰ প্ৰশ্নকাকতখন আছিল কালেক্ট কৰিছিল তো সেই প্ৰশ্নকাকতৰ পৰা এক নম্বৰীয়া যিমানবোৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ এটা ভিডিও যোগেৰে মই দিবলৈ চেষ্টা কৰিম যি কেইটা এই আগৰ অলৰেডি এই ভিডিওটোত আলোচনা কৰাবোৰ তাত আমি আলোচনা নকৰো তো কুৱেশ্যন বহুতখিনি কমি যাব কেটা মানে যি কেইটা ইম্পৰ্টেন্ট যোন কেইটা কোনোবা কলেজৰ পৰা টিচাৰ্ছ সকলে কাটিছিল ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো ভাল পালা এটা লাইক কৰা কমেন্ট কৰি জনোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই